ইউনিকৰ্ণ 2017 মডেল প্ৰাইচটো আছে 26000 তাৰ পিছত সিটি 125 14000 কিলোমিটাৰ ৰানিং আছে ডিস্ক ব্ৰেক মডেল হয় 2023 মডেল এখন RS 200 2024 ৰ গাড়ী হয় মাৰ্চ মাহৰ 10000 চলিছে NS 400 Z মডেল 2024 অক্টোবৰৰ গাড়ী 7300 চলিছে পালসাৰ 220 E20 মডেল 2024 জুলাই মাহৰ গাড়ী হয় 15000 চলিছে 15000 কিলোমিটাৰ হিৰোৰ এখন HF ডিলাক্স যদি কাবাক কম সিসি গাড়ী লাগে মাইলেজ সেগমেন্টৰ গাড়ী লাগে এখন ক্লাসিক ক্লাসিক আপোনাৰ ষ্টিল ব্ল্যাক কালাৰ ভেৰিয়েন্ট হয় এখন 2023 মডেলৰ টপ ভেৰিয়েন্ট হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থম্বনেল চাই কিনে আপোনালোকক গম পাই গৈছে আজি বহুত দিন পিছত সেকেন্ড হেণ্ড বাইকৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু AS মটৰ্ছৰ পৰা ইয়াতে নিউ কালেকশ্যন আহি গৈছে আপোনালোকে চাবই পাৰে আপোনালোকৰ যদি এটা বাইক বা এটা স্কুটি বিচাৰি আছে আহক ইয়াতে বহুত কম দামত ধুনীয়া কণ্ডিশ্যনত লৈ যাব পাৰিব আৰু AS মটৰ্ছৰ পৰা আৰু স্কুটি লাগিলে স্কুটিও পাই যাব আপোনালোকে আজি আহিছোঁ AS মটৰ্ছ আহি কিনে দেখা পালোঁ জুবিন দাক ইয়াতে আৰ্ট কৰিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব আৰু ইউনিক ইয়াতে মই দেখা পালোঁ জুবিন দাৰ বিভিন্ন আৰু লুকছ ইয়াতে বনাইছে দাদা ভাল খবৰ পাতি বহুত দিন তো দিয়াই নাই আৰু ভিডিঅ' বহুত দিন কমেণ্ট কৰি আছে দাদা আৰ্টটো ধুনীয়া লাগিছে আপোনাৰ আৰ্টটো ভাল আৰ্টটো একচুৱেলি আমাৰ ল'ৰা মাতিছিল এটা গ্ৰুপ মাতিছিল সিহঁতে বনালে আমি মানে আমাৰ টিমটো কৈ দিছিলোঁ আৰু কেনেকুৱা বনাম এতিয়া ধৰক জুবিন দাক আমি আমাৰ মাজত জীয়াই ৰাখিম কেনেকেনো পিছৰ জেনেৰেশ্যন বোলে কেনেকে চিনি পাব সেনেকে প্ৰচেষ্টা আপুনি নিজৰো ভাল লাগে ইয়াত আপুনি চাব পাৰে জুবিন দাৰ মানে সময়ে জুবিন দাৰ লুকটো যে চেঞ্জ হৈছে সেইটো এটা ট্ৰাই কৰিছোঁ আমি ইয়াত লগতে ইয়াত আমাৰ অসমৰ ৰংঘৰ কাৰেংঘৰ এইবোৰো আমি ইয়াত মানে ভৰাইছোঁ বস্তুটো যাতে অসমৰ এটা লুক দিছোঁ অসমৰ বস্তুখিনি এটা লুক দিছে চাহ বাগান আছে ইয়াত চাব পাৰে চাহ বাগান দিয়া হৈছে গড় দিয়া হৈছে হৰ্ণবিল দিয়া হৈছে আৰু লগতে জুবিন দাৰ মিউজিক ইনষ্ট্ৰুমেণ্টবোৰ দিয়া হৈছে লগতে আপোনাৰ শৰাইঘাট দলঙৰ এনে এটা লুক দিছোঁ এইটো ঠাই যিহেতু অভাৱ আছে তো ইমান মানে আপোনাৰ কেপচাৰ কৰিব নোৱাৰি যিখিনি কেপচাৰ কৰিব পাৰি তো এটা আমি মানে ইয়াত এটা লুক দিয়া চেষ্টা কৰিছোঁ আৰু অসমৰ আমাৰ সংস্কৃতি চাহ বাগান দূৰৰ পৰা কেনেকৈ দেখা পায় এনেকুৱা দেখা পায় আৰু যেতিয়া ওচৰৰ পৰা চাহবোৰ এনেকে মানে পাতবোৰ ছিঙে তেতিয়া এনেকে দেখা পায় তো সেইটো সেনেকুৱা লুক দিছে ষ্টাৰ্টিং আমাৰ বাইকটো আমাৰ 26000 পৰা আছে স্কুটি তোমাৰ মোটামুটি ধৰা 40+ পৰা আছে 40+ পৰা অল ডকুমেন্টেশন দাদা এক্সট্ৰা দিব লাগিব নেকি চাৰ্জেছ নে ইনক্লুড থাকে বেলেগ নাই তোমাৰ ইনস্যুৰেন্সটো আপডেট থাকে খালি RC খনৰ ট্ৰান্সফাৰৰ খৰচটো আমি বেলেগ খেলো ওকে আৰু দাদা ফাইনান্সটো হৈ যাব অল ওভাৰ আসাম গ'লে ভুল হ'ব হয় তোমাৰ কামৰূপ মেট্ৰ' ৰেল হৈ যায় তাৰপিছত ওদালগুৰি বাক্সা নলবাৰী বৰপেটা আৰু ইফালে তোমাৰ মৰিগাঁও কিছু সংখ্যক হৈ যায় দৰং হৈ যায় এনেকুৱা কিছু সংখ্যক ঠাই হৈ যায় ওকে আৰু এক্সচেঞ্জ কৰিওতো লৈ যাব পাৰিব আপোনালোকৰ পৰা কাৰো এক্সচেঞ্জ কৰিব পাৰিব বাইকো এক্সচেঞ্জ কৰিব পাৰিব হয় আজি ষ্টাৰ্টিং দাদা ক'ৰ পৰা কৰিব বাইকটো বহুত আহিছে নিউ কালেকশ্যন ইয়াৰ পৰাই কৰি দিওঁ নেকি ষ্টাৰ্টিং এইখনৰ পৰা কৰি দিওঁ ৰয়েল এনফিল্ড মেটিঅ' 350 নিউ মডেল হয় এখন মেটিঅ' 350 আপোনাৰ টপ ভেৰিয়েণ্টখন হয় E20 মডেল আৰু এইখন 2024 হয় আপোনাৰ লিখা আছে ৰানিং হৈছে 5000 বিলো ৰানিং আছে হা ওকে আৰু 2024 এইখন আপোনাৰ মাৰ্চ মাহৰ গাড়ী হয় মাৰ্চৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আমি ৰাখিছোঁ 1,78,000 আপোনালোকে নতুন বাইক লোৱা আৰু ছেকেণ্ড হেণ্ড বাইক লোৱা AS মটৰ্ছৰ পৰা ছেমে হ'ব চাওক কণ্ডিশ্যন পুৰা ফ্ৰেছ কণ্ডিশ্যনতে হৈ আছে মিনিমাম ডাউন পে'মেণ্ট এটা কিমান দিব লাগিব যদি চিভিল প্ৰফাইল ভাল থাকে 60 মান 50 মান দিলে ওলাই যাব 60,000 দিয়ক আৰু সোনকালে আহি কিনে লৈ যাওক আৰু অন টেবল অলপ নেগচিয়েট হৈ যাব কেছত ল'লে নেগচিয়েট হৈ যাব ফাইনেন্সত ল'লে অলপ টান হয় ওকে দাদা তাৰপিছত আহিলে মেটিঅ' 350 খন আপোনাৰ 2024 লাষ্টৰ গাড়ী হয় মানে এক বছৰ হৈছে এখন গাড়ী আৰু বিলো 5000 ৰানিং 4500 কিলোমিটাৰ এখন চলিছে গাড়ী ওকে গাড়ী কালাৰ চাব পাৰি বহুত ধুনীয়া কালাৰ আছে চবৰে এখন গাড়ীৰ প্ৰাইচটো হ'ব আপোনাৰ 1,62,000 নতুনত বহুত পৰিব আৰু দাম আপোনালোকে আহক আপোনাৰ ধুনীয়া কণ্ডিশ্যন 230 মান প্লাছ পৰিছিল এতিয়া অলপ কমিছে GST কাৰণে হয় হ'লেও গাড়ী পুৰা ফ্ৰেছ গাড়ী একদম ফ্ৰেছ গাড়ী পাব আপোনালোকে AS মটৰ্ছ তাৰপিছত আহি গ'ল জাৱা 42 আছে এখন 2023 নৱেম্বৰ মাহৰ গাড়ী হয় ৰানিং আপোনাৰ 11,000 আছে বেছি চলা নাই গাড়ী ধুনীয়া কণ্ডিশ্যন আৰু এইখন গাড়ীৰ প্ৰাইচটো হ'ব
5,000 1,25,000 যাবা পাই যাব আপোনালোকে ধুনীয়া কণ্ডিশ্যন হৈ আছে টায়াৰ কণ্ডিশ্যনো চাবই পাৰে দাদা গাড়ী তো পুৰা ৰেডি হৈ আছে ৰেডি গাড়ী আহিব বহিব আৰু সোনকালে লৈ যাব পাৰিব 1 টকাৰো কাম নাই আৰু গাড়ী পুৰা ৰেডি কণ্ডিশ্যন পাব তাৰপিছত মাইলেজ থকা বাইক বহুতে বিচাৰি থাকে Honda Shine SP CB 125 হয় হয় আৰু এখন 2018 মডেলৰ হয় গাড়ী ওকে খৰচনত আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 42,000 42,000 চাব পাৰে 42,000ত মাইলেজ থকা বাইক পাই যাব দাদা ৰানিংটো কিমান হ'লে এইটো ক'লে ৰানিং ধৰক আপোনাৰ 30 হাজাৰ আশে পাশে থাকিব ওকে আৰু ডকুমেণ্টেশ্যনটো আপোনালোকে কৰি দিব বাইক ডকুমেণ্টছ আমি কৰি দিম তাতে 3,000 এক্সট্ৰা চাৰ্জেছ আহিব বাকী ইঞ্চুৰেঞ্চ আমাৰ ফালৰ পৰা আপডেট কৰি দিয়া যাব হয় অল ডকুমেণ্টেশ্যন ইয়াৰ পৰাই কৰাই দিব আৰু আহক আপোনালোকে তাৰপিছত দাদা আহি গ'ল ৰয়েল এনফিল্ড এখন ক্লাছিক ক্লাছিক আপোনাৰ ষ্টিল ব্লেক কালাৰ ভেৰিয়েণ্ট হয় এইখন 2023 মডেলৰ টপ ভেৰিয়েণ্ট হয় 23 ডিচেম্বৰ নহ'লে 24 জানুৱাৰী মাহৰ গাড়ী হ'ব ওকে আৰু এইখনৰ প্ৰাইচটো আমি ৰাখিছোঁ 1,68,500 1,68,500 তাৰ কণ্ডিশ্যনো পুৰা ধুনীয়া হৈ আছে মানে কম ৰানিং হোৱা বাইকে আপোনালোকে পাই যাব বহুতে বিচাৰি থাকে ক্লাছিক আহক আপোনালোকে আজিৰ ভিডিঅ'ৰ কাৰণে এইটো দাদা ফাইনেল প্ৰাইচটো কৈ দিয়ক কিমানত লাষ্ট হ'লে পাৰিব দিব কেছত যদি লয় আমি মোটামুটি 1,65,000 মানত দি দিম 1,65,000ত ফাইনেল প্ৰাইজ আৰু কণ্ডিশ্যন লৈ দাম আহিব বঢ়িয়া কণ্ডিশ্যনত হৈছে গাড়ী চাবই পাৰে তাৰপিছত আহি গ'ল দাদা হিৰোৰ এখন HF ডিলাক্স যদি কাৰোবাক কম চিচি গাড়ী লাগে মাইলেজ ছেগমেণ্টৰ গাড়ী লাগে হয় এখন 2022 অক্টোবৰৰ গাড়ী হয় ৰানিঙো বেছি হোৱা নাই 9,500 কিলোমিটাৰ চলিছে বেছি চলা গাড়ী নহয় আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 54,000ত পাই যাব আপোনালোকে ধুনীয়া কণ্ডিশ্যনত হৈ আছে চাব পাৰে কণ্ডিশ্যন তাৰপিছত দাদা আহি গ'ল হণ্ডা এখন এক্স ব্লেড হয় এখন 2019 মডেলৰ গাড়ী হয় ব্লেক কালাৰ ভাল কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আমি ৰাখিছোঁ 58,000 বহুতে হণ্ডাৰ গাড়ীও বিচাৰি থাকে হণ্ডাৰ গাড়ী ধুনীয়া গাড়ী হয় আৰু ইঞ্জিনো ৰিফাইন হয় বহুত মাইলেজো ধুনীয়া হয় আহক আপোনালোকে ধুনীয়া আহি গৈছে আৰু হণ্ডা তাৰপিছত দাদা আহি গ'ল পালচাৰ 220 E20 মডেল 2024 জুলাই মাহৰ গাড়ী হয় 15,000 চলিছে 15,000 কিলোমিটাৰ ভাল কণ্ডিশ্যনত আছে গাড়ী আৰু এইখনৰ প্ৰাইচটো আপোনাৰ আহিব 1,15,000 1,15,000 1,15,000 টকাত আপোনালোকে পাই যাব পালচাৰ তাৰপিছত দাদা আহিলে পালচাৰ NS 400 জেড মডেল 2024 অক্টোবৰৰ গাড়ী 7,300 চলিছে এইখনৰ প্ৰাইচটো আছে 1,65,000 1,65,000ত আপোনালোকে পাই যাব লিখাই আছে চাপৰে পুৰা ফ্ৰেছ কণ্ডিশ্যন E20 মডেল হয় তাৰপিছত আহি গ'ল দাদা ব্লেকত N160 2024 জানুৱাৰী মাহৰ গাড়ী ৰানিং আপোনাৰ 13,000 হৈছে 13,000 হয় 13,000 চলিছে গাড়ীখন ভাল কণ্ডিশ্যনত আছে প্ৰাইচটো ইয়াত ৰাখিছোঁ মই 1,05,000 1,05,000ত আপোনালোকে পাই যাব তাৰপিছত আহি গ'ল দাদা পালচাৰ 152 পালচাৰ 150 2023 মডেল হয় এইখন 23 মাজৰ মডেল হ'ব আৰু এইখনৰ ৰানিংটো চাই দিছোঁ এইখন 10,000 ৰানিং হৈছে 10,000 হয় আৰু এইখনৰ প্ৰাইচটো আছে 88,000ত পাই যাব আপোনালোকে যদি জেনুইন বাইক এটা বিচাৰি আছে আহক AH মটৰ্ছ মানে ইয়াতে যি পাব একদম জেনুইন কণ্ডিশ্যনতে পাই যাব বাইক ফ্ৰেছ কণ্ডিশ্যনত পাব তাৰপিছত আহি গ'ল দাদা FZ এইখন আছে FZ ভাৰ্জন 4 হয় 2023 গাড়ী ৰানিং আপোনাৰ 11,000 মান হৈছে আৰু এইখনৰ প্ৰাইচটো আহিব 95,000 95,000 টকাত FZ লৈ যাব পাৰিব তাৰপিছত আহিলে দাদা RTR 160 হয় আপাচি 2V হয় এখন 160 আপোনাৰ 2024 মাৰ্চ মাহৰ গাড়ী 9,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচটো আছে 1,12,000 1,12,000 E20 মডেল পাই যাব ইয়াতে যিমান কেইটা বাইক দেখুৱালো গোটেইকেইটা নিউ মডেল আৰু কম ৰানিং চলা বাইক পাব আপোনালোকে তাৰপিছত আহি গ'ল হৰ্নেট 2.0 হয় 2023 মডেল অক্টোবৰ মাহৰ গাড়ী লাষ্টৰ ফালৰ গাড়ী ৰানিঙো কম আছে গাড়ীখনৰ 10,000 বিলো আছে বিলো 10,000 প্ৰাইচটো এইখনৰ আছে 82,000ত পাই যাব আপোনালোকে আহক ডিলাৰ ভিজিট কৰক টেষ্ট ড্ৰাইভ লৈ লওক আৰু আপোনালোকে তাৰপিছত আহিল দাদা RTR আপাচি তোমাৰ 164V 2025 মডেল হয় এইখন মাৰ্চ মাহৰ মানে তোমাৰ অলমষ্ট 7 মাহমান হৈছে চাগে মাত্ৰ 7 মান্থ ওল্ড আপাচি RTR 160 8,400 ৰানিং আছে 7 মাহৰ গাড়ী প্ৰাইচটো আছে 1,05,000ত পাই যাব মিনিমাম ডাউন পেমেণ্ট দাদা এইটো ল'লে 30,000 30,000 টকা দিলে লৈ যাব পাৰিব মিনিমাম ডাউন পেমেণ্ট আৰু যদি প্ৰফাইল ভাল থাকে আপোনালোকৰ তাৰপিছত আহি গ'ল দাদা Hunter 350 E20 মডেল 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় 20,000 ৰানিং আছে টায়াৰ চেল গুটি নতুন লাগি আছে ভাল হৈ আছে গাড়ী আৰু এখনৰ প্ৰাইচ দিব 1,42,000 আৰু অনটেবল বহিলে আৰু অলপ ডিসকাউন্ট আজিৰ ভিডিও কেছত লৈ যাব ফাইনান্সত লৈ কেছত ললে পাই যাব আহক আপোনালোকে যদি কেছত
এনফিল্ড কিনিম বুলি ভাবি আছে ল'ব পাৰিব আৰু বহুত ধুনীয়া কণ্ডিশ্যনত হৈ আছে বাইক তাৰপিছত আহি গ'ল দাদা RS200 RS200 ৰেড কালাৰ 2023 অক্টোবৰ মাহৰ গাড়ী হয় 3500 চলিছে ৰানিং বেছি হোৱা নাই অ প্ৰাইচটো আছে 1,25,000 1,25,000ত আপোনালোকে পাই যাব RS200 তাৰপিছত আহি গ'ল দাদা এখন RS200 2024 ৰ গাড়ী হয় মাৰ্চ মাহৰ হয় 10,000 চলিছে এইখনৰ প্ৰাইচটো আছে 1,32,000 1,32,000 আৰু এইটো কিমান ক'লে দাদা দামটো 1,25,000 1,25,000 তাৰপিছত আহি গ'ল আপাচি RR310 RR310 এখন 8 মাহ হৈছে 2025 টু 25 ৰে মডেল হয় 8 মান্থ ৰানিং ওকে কিলোমিটাৰ চলিছে 570 মান চলিছে 500 চলিছে বেছি চলা 1,000 এতিয়ালৈকে চলোৱা নাই আৰু এইখনৰ প্ৰাইচটো আমি কৈছো 2,30,000 2,30,000 2,30,000 টকাত পাই যাব মিনিমাম ডাউন পেমেণ্ট দাদা এইটো ল'লে এইটো আপোনাৰ প্ৰফাইল ভাল চিভিল ভাল 80,000 আহিব আৰু যদি আগে পিছে একো লোন লোৱা নাই ফ্ৰেছ কাষ্টমাৰ হয় 1,20,000 মান দিব লাগিব ওকে একদম ধুনীয়া কণ্ডিশ্যনত হৈ আছে চাবই পাৰে তাৰপিছত আহি গ'ল দাদা R15 ৰেড কালাৰ R15 এখন V4 এখন 2023 মানৰ মডেল হ'ব ওকে আৰু এইখনৰ প্ৰাইচটো মোটামুটি 1,38,000 মান আহিব 1,38,000ত এতিয়া আৰু এছ মটৰ্ছ দি আছে মানে বহুত কম কৰি আৰু আজিৰ ভিডিঅ'ত প্ৰাইচ কৈ আছে আহক আপোনালোকে সোনকালে তাৰপিছত আহি গ'ল দাদা R15 S মডেল V3 হয় S মডেল হয় 2023 মডেল 7,900 চলিছে এইখনৰ প্ৰাইচটো আছে 1,28,000 1,28,000ত পাই যাব তাৰপিছত আহি গ'ল দাদা Duke 390 BS4 হয় আপোনাৰ 2018 মডেল এপ্ৰক্স কিলোমিটাৰ 25 ৰ বিলো আছে 25,000 ৰ বিলো চলা আছে হয় আৰু এইখনৰ প্ৰাইচটো আছে 1,78,000 1,78,000ত পাই যাব তাৰপিছত আহি গ'ল দাদা RC 125 BS6 মডেল 2022 হয় ৰানিং আছে 13,000 আৰু এইখনৰ প্ৰাইচটো লৈ যদি আহিব 92,000 1 লাখ টকাৰ তলত আৰু দি আছে এছ মটৰ্ছ তাৰপিছত দাদা আৰু আহিলে RC 390 আপোনাৰ E20 মডেল 2024 ৰ মাৰ্চ মাহৰ গাড়ী হয় মাত্ৰ 1,200 চলিছে চলাই নাই গাড়ী প্ৰাইচটো আছে এখন 2,18,000 2,18,000 টকাত পাই যাব 390 ধুনীয়া কণ্ডিশ্যন তাৰপিছত দাদা আহিলে NS200 2024 ৰ লাষ্টৰ গাড়ী হয় তো আপোনাৰ ধৰি লওক 1 বছৰ বা 1 বছৰ হোৱাই নাই হয় এখন আপোনাৰ টপ মডেল ভেৰিয়েণ্ট টপ মডেল সব হয় USD ফক লগতে LED লাইট গুটিখিনি আছে হয় আৰু এইখনৰ প্ৰাইচটো আপোনাৰ আহিব 1,35,000 1,35,000ত পাই যাব আপোনালোকে NS200 নিউ মডেল হয় আপোনালোকে যি কালেকশ্যন পাব এতিয়া নিউ মডেল কালেকশ্যন বিলাকে এভেইলেবল পাব তাৰপিছত দাদা আহি গ'ল পালছাৰ N160 ব্লু কালাৰ 2023 অক্টোবৰ মাহৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 85,000 85,000ত পাই যাব তাৰপিছত দাদা আহি গ'ল R15 ব্লু কালাৰ R15 V3 2021 ৰ লাষ্টৰ মডেল হয় ৰানিং 26,000 আছে প্ৰাইচটো আছে 1,10,000 1,10,000ত পাই যাব তাৰপিছত দাদা আহি গ'ল পালছাৰ NS160 2024 অক্টোবৰ মাহৰ গাড়ী লাষ্ট মডেল হয় মানে অক্টোবৰ 24 ৰ এবছৰ হৈছে 10,000 কিলোমিটাৰ ৰানিং আছে ওকে ঠিক আছে আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,19,000 1,19,000 তাৰপিছত দাদা আহিলে NS200 2023 অক্টোবৰ মাহৰ গাড়ী USD ফক মডেল নিউ মডেলে হয় আৰু মাত্ৰ 5,500 মান ৰানিং আছে হয় E20 মডেল এইখনৰ প্ৰাইচটো আছে 1,27,000 1,27,000ত পাই যাব তাৰপিছত আহিলে 160 NS160 2024 লাষ্ট মডেল টপ মডেল প্ৰাইচটো আছে 1,19,000 1,19,000 1,19,000 টকাত পাই যাব তাৰপিছত আহিলে দাদা NS আৰু 160 এখন 2024 ৰ মডেল 5,000 কিলোমিটাৰ ৰানিং আছে হয় এইখনৰ প্ৰাইচটো আছে 1,11,000 1,11,000 যিমান কেইটা দাদা বাইক আছে ইয়াতে সব তো ফাৰ্ষ্ট অনাৰ ফাৰ্ষ্ট অনাৰ NS ৰ কালেকশ্যন এভেইলেবল হৈ আছে বিভিন্ন মডেল পাব তাৰপিছত আহি গ'ল দাদা হোৱাইট কালাৰ R15 এখন 2025 ৰ মডেল হয় আৰু এইখনৰ প্ৰাইচটো আছে মোটামুটি তোমাৰ 1,68,000 1,68,000 হোৱাইট কালাৰটো বহুত দিন পিছত আৰু দেখা পালো নিউ আহিছে নিউ আহিছে হয় তাৰপিছত আহি গ'ল দাদা NS160 2024 ৰ গাড়ী হয় এইখনৰ প্ৰাইচটো আছে 1,15,000 1,15,000 1,15,000 টকা তাৰপিছত আহি গ'ল দাদা হোৱাইটত 160 NS এইখন 2021 ৰ মডেল BS6 প্ৰাইচটো আছে 68,500 68,500 তাৰপিছত আহিল দাদা NS200 আছে তোমাৰ এইখন BS4 19 ৰ মডেল হয় প্ৰাইচটো আছে 72,000 তাৰপিছত দাদা আৰু আহিলে এইখন NS200 BS6 2022 মডেল প্ৰাইচটো আছে তোমাৰ 92,000 NS ৰ কালাৰ পাব মডেল পাব আপোনালোকে আহক আৰু এছ মটৰ্ছ NS ৰ কালেকশ্যন এভেইলেবল পাই যাব BS6 BS4 গোটেই মডেলে পাব আপোনালোকে তাৰপিছত দাদা আহি গ'ল MT দাদা কিমানৰ পৰা দি আছে এইখন MT15 2023 মডেল হয় হয় আৰু এইখনৰ প্ৰাইচ এইখনৰ ৰানিংটো আছে তোমাৰ এপ্ৰক্স
17,000 ওকে এইটো 1,38,000 আহিব 1,38,000 আপোনালোকে পাই যাব আৰু এই এখন 2024 ৰ মডেল হয় MT15 E20 মডেল ইয়াৰ প্ৰাইচটো আছে 1,58,000 1,58,000 পাব ব্লেক কালাৰটো তাৰ পিছত দাদা এইখনো 24 ৰ মডেল এখনৰ প্ৰাইচটো আছে 1,55,000 ওকে তাৰ পিছত দাদা আহি গ'ল এখন FZ 2.5 Yamaha FZ 2022 মডেল BS6 হয় আৰু এইখনৰ প্ৰাইচটো আছে তোমাৰ 85,000 85,000 পাই যাব আপোনালোকে তাৰ পিছত দাদা এইখন আছে পালসাৰ 150 2019 মডেল BS4 হয় ব্লেক কালাৰত আছে প্ৰাইচটো আছে 54,000 54,000 ব্লেকত পাই যাব আপোনালোকে 150 পালসাৰ হয় ধুনীয়া গেটআপত হৈ আছে আৰু বাইক চপৰে টায়াৰ চব কণ্ডিশ্যন চব তাৰ পিছত দাদা MTR আহিলে এখন MT15 2021 ৰ মডেল BS6 এইখনৰ প্ৰাইচটো আছে 1,15,000 1,15,000 1,15,000 টকাত পাই যাব তাৰ পিছত দাদা আহিলে আপাচি 164V 2023 ডিচেম্বৰৰ হয় একেবাৰে লাষ্টৰ পৰে ক'ব পাৰে এইখন গাড়ী আপোনাৰ প্ৰাইচটো আছে 92,000 92,000 তাৰ পিছত দাদা এইটো আপাচি 160 RTR 2V হয়। 2023 মডেলৰ হয় প্ৰাইচটো আছে আপোনাৰ 1,03,000 1,03,000 তাৰ পিছত দাদা ৰেড কালাৰত ৰেড কালাৰৰ এইখন আছে আপাচি 164V 2019 মডেল BS4 এইখনৰ প্ৰাইচটো আছে তোমাৰ 59,000 59ত পাই যাব তাৰ পিছত দাদা এইখন 4V আছে 2023 মডেল প্ৰাইচটো আছে 85,000 85,000 তাৰ পিছত দাদা এইখন Honda Unicorn 2017 মডেল প্ৰাইচটো আছে 26,000 26,000 তাৰ পিছত CT 125 14,000 কিলোমিটাৰ ৰানিং আছে হয়। ডিস্ক ব্ৰেক মডেল হয় 2023 মডেল হয় আৰু ইয়াৰ প্ৰাইচটো আছে 63,000 63,000 ইয়াতে আপোনালোকে বস্তু কেৰি কৰি লৈ যাব পাৰিব তাৰ পিছত দাদা R15 R15 এইখন V4M 2024 মডেল হয় হয় 18,000 কিলোমিটাৰ ৰানিং আছে প্ৰাইচটো আছে এইখনৰ 1,56,000 1,56,000 পাই যাব ধুনীয়া কণ্ডিশ্যনত পাব R15 চিল্কি চিলভাৰ কালাৰ আৰু যি কাম আছে কৰি দিব ওচৰতে কৰি দিব তাৰ পিছত NS পালসাৰ NS 125 2023 মডেল গাড়ী প্ৰাইচটো 67,000 আছে গাড়ী টায়াৰ আছে গোটেই ওকে বডি চডি সব ফ্ৰেছ হৈ আছে 125 NS যদি বিচাৰি আছে এইটো ইয়াতে পাই যাব মিনিমাম ডাউন পেমেণ্ট দাদা NS 25 20 আৰু মিনিমাম ডাউন পেমেণ্ট হয় তাৰ পিছত দাদা এখন মাইলেজ সেগমেন্টৰ Honda আপোনাৰ সাইন হয় এখন আৰু এইখন 24 ৰ মডেল হয় হয় আৰু এইখন গাড়ী প্ৰাইচটো আছে 62,000 62,000ত পাই যাব মাইলেজ থকা বাইক হয় 62,000 টকা পাব বিচাৰি আছে আহক সোনকালে এখন ক্লাছিক 350 2021 মডেল আপোনাৰ ৰানিং আছে 16,000 16,000 আফটাৰ মাৰ্কেট এৰো লগোৱা আছে হয়। এইখনৰ প্ৰাইচটো আছে 1,20,000 সব এক্সেসৰিজ লুকাই আছে গোটেই এক্সেসৰিজ লুকাই আছে আৰু বহুত এখন দেখাই দিয়া পাব টেংকিটো দেখাই দিয়া বডিটো দেখাই দিয়া হয় দাদা পালসাৰ 180 ফুল ভাইজাৰ হয় 220 ৰ মডেলটো নিচিনাকে এখন 2020 ৰ মডেল হয় লাষ্টৰ ফালৰ একেবাৰে হয়। প্ৰাইচটো আছে 59,000 ৰানিং বেছি হোৱা নাই 14,000 মান ৰানিং আছে 14,000 ৰানিং হৈ গৈছে আৰু আপোনালোকে সব ব্লেক কালাৰ তাৰপিছত দাদা আহি গ'ল এখন এক্সপালছ 200 আছে 2022 মডেল BS6 ইয়াতে এক্সজষ্ট অৰিজিনেলটো নাই আফটাৰ মাৰ্কেট বেলেগ লগোৱা আছে হয় বাকি গাড়ী কণ্ডিশ্যন ভাল এইখনৰ প্ৰাইচটো আছে 79,000 79,000ত পাই যাব তাৰপিছত আহিলে এভেঞ্জাৰ ব্লেক কালাৰ এভেঞ্জাৰ 160 2019 ৰ ছেপ্টেম্বৰ মাহৰ গাড়ী প্ৰাইচটো আছে 45,000 45,000ত এভেঞ্জাৰ পাই যাব তাৰপিছত দাদা আহিল পালসাৰ RS 200 RS 200 2024 ৰ জুলাই মাহৰ গাড়ী 2,800 চলিছে একেবাৰে 3,000 চলাই নাই এতিয়ালৈ ভাল গাড়ী হয় কম চলা গাড়ী এইখনৰ প্ৰাইচটো আছে 1,42,000 সবৰে আপোনালোকে টায়াৰ সব বডি সব পুৰা ধুনীয়া কণ্ডিশ্যনত হৈ আছে গাড়ী আহক আৰু সোনকালে RS 200 যদি বিচাৰি আছে কম দামত তাৰপিছত দাদা আহিলে Honda X Blade 2018 ৰ মডেল ব্লু কালাৰ ভাল কণ্ডিশ্যনৰ গাড়ী ফ্ৰেছ আছে টায়াৰ আছে সবৰে 62,000 প্ৰাইচ আছে ইয়াৰ 62,000 আস্কিং প্ৰাইস নেগোশিয়েট হৈ যাব তাৰপিছত দাদা নেগোশিয়েটটো কেছত ল'লে হ'ব হা ওকে এখন পেছন প্ৰ 2018 মডেল এইখনৰ প্ৰাইচটো 35,000 আছে 35,000 তাৰপিছত দাদা হেলি ডেভিডসন হাৰ্লি ডেভিডসন এইখন 2017 মডেল XG ষ্ট্ৰীট আৰু এইখনৰ প্ৰাইচটো আছে 3,10,000 3,10,000 হাৰ্লি ডেভিডসন যদি আপোনালোকৰ ইচ্ছা আছে আৰু চলোৱাৰ কাৰণে আহিব পাৰে আৰু ছেকেণ্ড হেণ্ডত এইবিলাক বাইক নাপায় ইমান সোনকালে এছ মটৰ্ছত মানে এভেইলেবল কালেকশ্যন যি বাইক লাগে আৰু চব পাব গোটেই পাব আৰু আছে না বাইক আৰু দেখাই আছো এতিয়া আহিলোঁ আৰু দাদাৰ 3 নম্বৰ গোডাউনত ইয়াতো আপোনালোকে কালেকশ্যন পাই যাব ইয়াতে বেছি এডভেঞ্চাৰ বাইকৰ কালেকশ্যনে দেখা পালোঁ আৰু মই আহি কিনে ষ্টাৰ্টিং দাদা এডভেঞ্চাৰ বাইক কিমানৰ পৰা এখন হিমালয়ান নাম্বাৰ কৰি দিওঁ ষ্টাৰ্টিংটো এখন হিমালয়ান BS4 হয় 2019 মডেল হয় আৰু এইখনৰ প্ৰাইচটো আছে 1,30,000 1,30,000 আৰু অফ ৰোড বাইক যদি বিচাৰি আছে এনফিল্ড পাই যাব হিমালয়া হয় তাৰপিছত দাদা এখন Apache 160 E20 মডেল 2V 24 ৰ লাষ্ট মডেল হয়
1 ইয়াৰ মান হৈছে এখন গাড়ী ঠিক আছে হয় এখনৰ প্ৰাইচটো আছে 1,10,000 1,10,000 পাই যাব তাৰ পিছত জিক্সাৰ আছে নেকেডখন 2020 ৰ মডেল হয় এখনৰ প্ৰাইচটো 55,000 আছে 55 ত পাই যাব তাৰ পিছত ডমিনৰ 250 হয় 2024 ৰ মডেল গাড়ী 18,000 চলা 18,000 প্ৰাইচটো আছে 1,38,000 1,38,000 হয় তাৰ পিছত দাদা ডমিনাৰ এইখন ডমিনৰ আছে 2021 লাষ্ট মডেল ইয়াৰ প্ৰাইচটো আছে 1,49,000 1,49,000 টায়াৰ দেখা দিব পৰা টায়াৰ নতুন লাগি আছে টায়াৰ নতুনে লাগি আছে আৰু যি লাগি আছে লাইভে দেখুৱাই আছো হিমালয়ান 2022 নৱেম্বৰৰ গাড়ী একেবাৰে লাষ্ট মডেল 15,000 ৰানিং আছে এখন গাড়ীৰ হয় BS6 গাড়ী হয় প্ৰাইচটো আছে 1,70,000 1,70,000 ত পাই যাব BS6 মডেল হিমালয়া BS6 হয় তাৰ পিছত এখন আছে ESD এডভেঞ্চাৰ 2023 লাষ্ট মডেল হয় ইয়াৰ প্ৰাইচটো আছে 1,28,000 1,28,000 ত SD এডভেঞ্চাৰ তাৰ পিছত দাদা এডভেঞ্চাৰ KTM এডভেঞ্চাৰ 250 2021 ৰ মডেল হয় প্ৰাইচটো আছে 1,58,000 1,58,000 কেছত ললে ডিসকাউন্ট পাই যাব পাই যাব তাৰ পিছত দাদা এডভেঞ্চাৰ 390 2020 ৰ মডেল প্ৰাইচটো আছে 1,78,000 1,78,000 বহুত কম দামত পাই আছে আৰু আপোনালোকে তাৰ পিছত দাদা পালসাৰ NS 200 2023 মডেল হোৱাইট কালাৰ প্ৰাইচটো আছে 1,25,000 1,25,000 তাৰ পিছত দাদা এখন KTM RC 390 2024 ৰ এপ্ৰিল মাহৰ গাড়ী ৰানিং হৈছে 2,100 অনলি E20 মডেল প্ৰাইচটো আছে 2,15,000 2,15,000 তাৰ পিছত ব্ল্যাকত আহিলে আৰু এখন R15 V3S মডেল 2024 লাষ্ট এক বছৰ হৈছে গাড়ী 1 ইয়াৰৰ গাড়ী 16,000 চলা 16,000 চলিছে প্ৰাইচটো আছে 1,30,000 1,30,000 ত পাই যাব তাৰ পিছত দাদা আহিলে R15 V4 2024 মডেল 21,000 ৰানিং আছে গোল্ডেন এলো আৰু এখনৰ প্ৰাইচটো আছে 1,55,000 1,55,000 মানে মই আগতে কৈছিলো আৰু এভেইলেবল পাব R15 ৰ মডেল পাব কালাৰ পাব মানে এভেইলেবল পাব আৰু স্টক তাৰ পিছত দাদা এটো কি মডেল আছে এখন জিক্সাৰ আছে ফুল ভাইজাৰ 2018-19 মডেল হ'ব BS4 এখনৰ প্ৰাইচটো আছে 45,000 45 অল ডকুমেন্টেশন তো আপডেট পাম না পাব তাৰ পিছত R15 এখন 2018 মডেল BS4 আৰু হয় V3 গাড়ী মাত্ৰ 19,000 চলিছে 18 মডেল গাড়ী ফ্ৰেছ হৈ আছে এখন মানে এক বছৰৰ গাড়ী নিচিনা কন্ডিশন হৈ আছে প্ৰাইচটো আছে 92,000 কন্ডিশন বহুত ধুনীয়া আৰু পাব ইয়াত R15 V3 2021 মডেল 21,000 চলিছে প্ৰাইচটো আছে 1,12,000 1,12,000 1,12,000 টকা তাৰ পিছত দাদা হে গল ক্লাসিক 350 2023 মডেল ষ্টিল ব্লেক 1,65,000 1,65,000 ত পাই যাব তাৰ পিছত আহিলে সিলভাৰ কালাৰত এখন গান মেটেল কালাৰ ক্লাসিক 350 2019 মডেল 26,000 ৰানিং আছে প্ৰাইচটো আছে 1,10,000 তাৰ পিছত RS 200 2022 মডেল হোৱাইট কালাৰ ৰানিং 25,000 প্ৰাইচ আছে 99,000 তাৰ পিছত দাদা এখন দেখাব পৰা হিমালয়ান স্ক্ৰেম 411 এখন আছে তোমাৰ 2022 এপ্ৰিল মাহৰ গাড়ী 19,000 চলিছে প্ৰাইচটো আছে 1,59,000 1,59,000 ত পাই যাব আপোনালোকে নিউ মডেল হয় স্ক্যামলাৰ তাৰ পিছত দাদা SD Roadster 2022 মডেল 20,000 ৰানিং আছে প্ৰাইচটো আছে 1,02,000 1,02,000 ত আপোনালোকে পাই যাব ESD বহুত প্ৰিমিয়াম বাইকে হয় এইবিলাক এতিয়া কম দামত পাই যাব এচ মোটৰছ তাৰ পিছত দাদা এখন ইন্টাৰসেপ্টৰ 650 2019 মডেল BS4 7,000 মডেল ৰানিং আছে প্ৰাইচটো আছে 1,60,000 ইন্টাৰসেপ্টৰ কিমান সিসি হ'ব এটা দাদা 650 ইন্টাৰসেপ্টৰ বহুত কম দামত দি আছে আৰু ৰানিং বহুত কমে চলিছে আৰু কন্ডিশনো ধুনীয়া হৈ আছে তাৰ পিছত দাদা হে গল ৰয়েল এনফিল্ড এখন মেটিও 350 2024 মডেল হয় ঠিক আছে গাড়ী বহুত ভাল কন্ডিশনত আছে 24 মডেল গাড়ী আৰু এইখনৰ প্ৰাইচটো আছে 1,72,000 দাদা এইটো ললে মিনিমাম ডাউন পেমেন্ট 60-70 যদি আপোনাৰ সিভিল মানে নাই লোন যদি লোৱা নাই আগতে সিভিল বেয়া হলে তো লোন নহয় বাৰু তেতিয়া হলে আপোনাৰ মোটামুটি 70 মান দিব লাগিব ঠিক আছে আৰু যদি প্ৰফাইল ভাল আছে সিভিল ভাল আছে 50 মান দিলেও লাগি যাব 50 মান দিলেও আপোনালোকে লৈ যাব পাৰিব পুৰিয়া কন্ডিশনত আছে গাড়ী টায়াৰ সব গাড়ী বডি সব সিট সব ৰেড কালাৰ কবই নালাগে আৰু কন্ডিশনৰ প্ৰেছ কন্ডিশনত পাই যাব আপোনালোকে তাৰ পিছত দাদা এটা আছিল এখন হিমালয়ান আছে এখন তোমাৰ 2020 মডেল BS6 এখনৰ প্ৰাইচটো আছে 1,48,000 1,48,000 ত হিমালয়া পাই যাব তাৰ পিছত দেখুৱাই আছো স্কুটি জুপিটাৰৰ পৰা কৈ দিও এটো জুপিটাৰ হ'ব 2025 ৰ মডেল হয় Yamaha Aerox 125 মডেলটো হ'ব 2024 ৰ মডেল প্ৰাইচটো হ'ব 1,35,000 ওকে 1,35,000 ত Aerox পাই যাব টায়াৰ কন্ডিশনত
ধুনীয়াই আছে তাৰপিছত আৰু আহিলে এৰক্স চাব পাৰে এৰক্স 125 এইখন 2022 মডেল হয় প্ৰাইসটো হ'ব 1,18,000 1,18,000 ত পাই যাব আৰু তাৰপিছত সুজুকি ইভিনিছ এটো কিমানত দি আছে আজি এইখন 2023 মডেল হয় প্ৰাইসটো হ'ব 65,000 65,000 ত পাই যাব ধুনীয়া কন্ডিশনে আছে সবই পাৰে ব্ল্যাকত আছে আহক আৰু আপোনালোকে যদি স্কুটি বিচাৰি আছে তাৰপিছত আহি গ'ল ডিও এইখন 2023 মডেল হয় প্ৰাইসটো হ'ব আপোনাৰ 65,000 65,000 ত পাই যাব গোল্ডেন এলয়েৰ লগত আৰু টায়াৰ কন্ডিশনো ভালে হৈ আছে তাৰপিছত আহি গ'ল হন্ডা এইখন এক্টিভা 125 2023 মডেল হয় আৰু প্ৰাইসটো হ'ব 68,000 ত পাই যাব আৰু আপোনালোকে হন্ডা এক্টিভা চাব পাৰে তাৰপিছত আহি গ'ল জুপিটাৰ 2024 মডেল হয় প্ৰাইসটো হ'ব 79,000 ত পাই যাব ডায়মণ্ড কাট এলয়েৰ লগত আৰু টায়াৰ কন্ডিশনো ধুনীয়াই আছে আৰু জুপিটাৰ এটা কালাৰ আছে এটা দেখালো নিউ মডেল প্লেজাৰ 2029 মডেল হয় আৰু প্ৰাইসটো হ'ব 45,000 ত পাই যাব আপোনালোকে প্লেজাৰ চাব পাৰে বহুত লাইট ওয়েট হয় ফাইনান্স তো হৈ যাব ফাইনান্স হৈ যাব ফাইনান্স কৰিও লৈ যাব পাৰিব আপোনালোকে গল এভিনিছ সুজুকি হয় 2022 মডেল হয় প্ৰাইসটো হ'ব 65,000 তাৰপিছত ব্ল্যাকত আহিলে এভিনিছ ব্ল্যাকেট এইখন 2022 মডেল হয় 23 মডেল হয় প্ৰাইসটো হ'ব 68,000 ত পাই যাব এভিনিছ ব্ল্যাক কালাৰ অৰেঞ্জ কালাৰ চাব পাৰে ধুনীয়া কন্ডিশনত পাই যাব তাৰপিছত আহি গ'ল এৰক্স ব্ল্যাক কালাৰ এইখন আপোনাৰ 24 মডেল হয় প্ৰাইসটো হ'ব 1,35,000 1,35,000 আহি গ'ল ইয়ামাহা ৰেজেডাৰ 2019 মডেল হয় প্ৰাইসটো হ'ব 48,000 ত পাই যাব তাৰপিছত আহি গ'ল আপোনাৰ এক্টিভা 125 2023 মডেল হয় প্ৰাইসটো হ'ব 65,000 আহি গ'ল ৰেড কালাৰ এক্টিভা 5G এটো কিমানত দি আছে আজি এইখনৰ প্ৰাইস হ'ব 45,000 ত পাই যাব আপোনালোকে তাৰপিছত এখন জুপিটাৰ 2022 মডেল হয় প্ৰাইসটো হ'ব 58,000 ত জুপিটাৰ পাই যাব অন টেবল অলপ ডিসকাউন্ট হৈ যাব আহক আপোনালোকে তাৰপিছত নেক্সট এখন এন্ট্ৰক 125 মডেলটো হ'ব 2024 মডেল আৰু প্ৰাইসটো হ'ব 75,000 আপোনালোকে পাই যাব এন্ট্ৰক নিউ মডেল তাৰপিছত ব্ল্যাকত আহিলে এক্টিভা 5G 2020 মডেল হয় আৰু প্ৰাইসটো আহিব আপোনাৰ 55,000 ত পাই যাব ব্ল্যাক কালাৰ নেক্সট আৰু এখন ডিও 2023 মডেল হয় আৰু প্ৰাইসটো হ'ব 65,000 ত পাই যাব আৰু আপোনালোকে ডিও তাৰপিছত নেক্সট এখন এপ্ৰিলা 125 আৰু প্ৰাইসটো আহিব আপোনাৰ 65,000 ত পাই যাব স্কুটাৰ দেখলৈ নিউ কালেকশন যিমান কেইটা আহিছে আৰু আহক আপোনালোকে যদি স্কুটি বিচাৰি আছে